নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ছয়পত্ৰীৰ মই কটনৰ ছেটকেইটা দেখুৱাম। এইটো য়েল্লোৰ ভিতৰত হ'ব আৰু ফুলৰ কালাৰটো হ'ব ব্লু কালাৰৰ সূতাৰ। এনেকৈ এইখন চাদৰখন হয় আৰু এইখন হ'ব মেখেলাখন। মেখেলাখনৰ তলৰ ফুলখিনি এনেকুৱা ব্লু কালাৰ সূতাৰ ভিতৰত থাকিব আৰু ওপৰত আঁঠুৰ ওচৰলৈকে থাকিব বুটাখিনি। আৰু এইটো হৈছে পট্টিকেইটা হ'ব আৰু এটা ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগে ল'ব পাৰিব, 1200 টকাতে ল'ব পাৰিব। ইয়াৰ পিছত যোৰাটোলৈ আহিছোঁ। এইটো মেৰুন কালাৰৰ ভিতৰত হ'ব আৰু ফুলৰ কামখিনি ব্লু সূতাৰ ভিতৰত হ'ব। এয়া খুব হেভি নহয় কাপোৰযোৰ। আৰু এইখন হৈছে মেখেলাখন আৰু লগতে ব্লাউজ পিচটো থাকিবই। আৰু এতিয়া যিহেতু গৰমৰ দিন পৰিছে, গৰমত এইবোৰ পৰিধান কৰিবলৈ কমফৰ্টেবল হয়, সেইকাৰণে আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। এইকেইটা হৈছে পট্টিকেইটা আৰু এই কাপোৰযোৰ আপোনালোকে 900 টকাতে ল'ব পাৰিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে তেন্তে আপোনালোকে ল'ব পাৰিব। আৰু ইয়াৰ পিছত যোৰাটোলৈ আহিছোঁ। এইটো এটা কালাৰটো ইয়াৰ খুবেই ধুনীয়া। কালাৰটো ৰেডো নহয়, পিংকো নহয়, তেনেকুৱা কালাৰৰ ভিতৰত হ'ব। আৰু ইয়াৰ চাদৰখন এখন আৰু গেৰু ডিজাইনৰ ভিতৰত হ'ব চাদৰখন। আৰু আঁচলটো মিচিং ডিজাইনৰ ভিতৰত এনেকৈ ফুলখিনি থাকিব। আৰু মেখেলাখনো ছেম হ'ব, তলৰ ভাগটো মিচিং ডিজাইনৰ ফুলখিনিয়ে থাকিব। আৰু ইয়াৰ লগতে 6টা ছাইড পাৰি থাকিবই, ব্লাউজ পিচটো থাকিবই। আৰু কাপোৰবিলাক আপোনালোকে আহল বহলে পাব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1800 টকাতে ল'ব পাৰিব। কাৰণ এতিয়া অতিপাত গৰম পৰিছে, সেইকাৰণে এইবোৰ পৰিধান কৰিবলৈ খুবেই কমফৰ্টেবল হয়। আৰু ইয়াৰ পিছৰ যোৰাটো চাওক। এইটো য়েল্লোৰ ভিতৰত হয়, কিন্তু ফুলৰ কালাৰখিনি স্কাই ব্লুৰ ভিতৰত হ'ব। এয়া চাদৰখন এখন স্কাই ব্লু। এইখন খুবেই ধুনীয়া হয়, এইবোৰ পৰিধান কৰিব খুবেই ধুনীয়া হয়। আৰু এইকেইটা পট্টিকেইটা হ'ব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1200 টকাতে ল'ব পাৰিব। ইয়াৰ পিছত যোৰাটো চাওক। এইটো গ্ৰে কালাৰৰ ভিতৰত হ'ব। ইয়াৰ ফুলৰ কালাৰটো ব্লু সূতাৰ কৰা আছে। আঁচলটো তেনেকৈ থাকিব, ডাঙৰকৈ অকণমান ফুলখিনি থাকিব। তাৰপিছত ওপৰত এনেকৈ সৰু সৰুকৈ থাকিব বুটাখিনি। মেখেলাখনো ছেমেই হ'ব। আৰু প্ৰত্যেকযোৰা কাপোৰৰ লগতে আপোনালোকে ব্লাউজ পিচ পট্টিত পাবই। আৰু এই কাপোৰযোৰ আপোনালোকে 1200 টকাতে ল'ব পাৰিব। আৰু ইয়াৰ পিছত যোৰাটো এইটো চাওক। এইটো গ্ৰে কালাৰৰ ভিতৰত হ'ব। কেমেৰাত গ্ৰে কালাৰটো অকণমান লাইট দেখা গৈছে, কিন্তু অকণমান ডাৰ্ক হ'ব। আৰু ফুলখিনি এইখিনি ৰেড সূতাৰ থাকিব। আৰু এইবোৰ কালেকশ্যন আপোনালোকে এভেইলেবল আছে, গতিকে ল'ব বিচাৰিলে পচন্দৰ যোৰাটো যদি ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1500 টকাতে ল'ব পাৰিব। এইখন মেখেলাখন লগতে ব্লাউজ পিচ আৰু পট্টিকেইটা থাকিবই। এইকেইটা এইখন বৰ্তমান চাদৰ মেখেলাখিনি বহুখিনি ডিছকাউণ্টত দি থকা হৈছে, গতিকে আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। ইয়াৰ পিছৰ যোৰাটো এইটো এটা যোৰা। এইখন চাদৰ আঁচলটো হেভি হ'ব। এইটো গ্ৰে কালাৰৰ ভিতৰতে হ'ব আৰু ৰেড সূতাৰ এনেকৈ কামখিনি কৰা থাকিব। এইখন মেখেলাখন হয় আৰু ইয়াৰ লগতে ব্লাউজ পিচটো থাকিবই। আৰু এই কাপোৰযোৰ আপোনালোকে 1500 টকাতে ল'ব পাৰিব। এইটো ব্লাউজ পিচ আৰু পট্টিকেইটা থাকিবই। আৰু এই কাপোৰযোৰ ল'ব পাৰিব 1500 টকাতে ল'ব পাৰিব। আপোনালোকে যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে ল'ব পাৰিব। আৰু এইটো যোৰা হৈছে হোৱাইটত এনেকৈ গুণাৰ এনেকৈ ৰুলেক্স কৰা আছে কাপোৰযোৰ। ফুলখিনি ৰেড সূতাৰ, পাৰিটো থাকিবই। আৰু এখন মেখেলাখন। আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচ নাথাকিব। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে ল'ব পাৰিব 1000 টকাতে ল'ব পাৰিব। আৰু এইটো হৈছে লিলেন কটনৰ ভিতৰত হ'ব। এইবোৰ গৰমত পিন্ধিবলৈ খুবেই কমফৰ্টেবল হয়। যিসকল মহিলাই কৰ্মসূত্ৰে বাহিৰলৈ ৰেগুলাৰ যাবলগীয়া হয়, তেওঁলোকে এইবোৰ পৰিধান কৰিব পাৰে। আৰু প্ৰায় সংখ্যক গ্ৰাহকে এইবোৰ ভাল পাইছে, লৈছে। আৰু এইখন চাদৰখন শাৰী ডিজাইনত হয়। এইখন মেখেলাখন হয়। খুবেই কমফৰ্টেবল হয় পৰিধান কৰিবলৈ। আৰু লগতে ব্লাউজ পিচটো থাকিবই। আৰু এই কাপোৰযোৰ খুবেই ধুনীয়া হয়। আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগিছে তেন্তে 1200 টকাতে ল'ব পাৰিব। ইয়াৰে কালেকশ্যন কেইবাটাও আছে, মই ফটোখিনি আপোনালোকক দি দিছোঁ। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। এইটো ৰেডি কৰাই আছে আঁচলটোত, মেখেলাখন চিলাব লাগিব। আৰু ইয়াৰ কালাৰৰ ভিতৰত হ'ব এইবোৰ কালাৰ। এনেকুৱা কালাৰবিলাক আছে। আপোনালোকৰ যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে তেন্তে পটাপট স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে হোৱাটছআপ কৰিব। কাপোৰটো পৰিধান কৰিবলৈ খুবেই কমফৰ্টেবল হয়। আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।